তেখেতে মোক অনুৰোধ জনাইছিল আমাৰ পাৰ্টি যে মই এডজৰ্ণমেণ্ট মোশ্যন আনিছোঁ, মোক অলপ সহায় কৰিব। তো স্পীকাৰক মই মোৰ ডেপুটি লিডাৰ আৰু কেইবাজনো বিধায়ক থিয় হৈ পেলাই আমি তেওঁক 2 মিনিট এলাউ কৰিব লাগে বুলি আমি ৰিকুৱেষ্ট কৰিছিলোঁ। তাৰ বাহিৰে আমি কি কৰিব পাৰোঁ? কিন্তু তেওঁক 2 মিনিট সময় দিছিলে স্পীকাৰে, কিন্তু সময়টো আৰু বেছি বঢ়াই ল'লে। নাই, 2 মিনিট সময় তেওঁ ক'ব পোৱা নাই। 2 মিনিটৰ মাজতে অধ্যক্ষই ইণ্টাৰাপ্ট কৰিছে। যাই হোক, 2 মিনিট বুলি ইণ্টাৰাপ্ট কৰিছে। স্পীকাৰ 2 মিনিট কোৱা বুলি ক'লে আৰু। গতিকে যিহেতু এটা স্পৰ্শকাতৰ ইছ্যু, এইটোত আমি অখিল গগৈক কালি ছাপোৰ্ট কৰিছিলোঁ। বিৰোধীৰ মাজত ইমান কিয় বিভেদ? আপোনালোকৰ মাজত কোনো বিভেদ নাই। তাৰ পাছত অখিল গগৈৰ লগত নাই, আমাৰ কোনো বিভেদ নাই। কালি আমি ছাপোৰ্ট কৰিছিলোঁ। তেওঁ কি ভাবিছে নাজানো, কি কৈছে সেইটোও নাজানো। আমি সুযোগ দিয়া নিদিয়াটো স্পীকাৰৰহে দায়িত্ব। আমি কোনো বাধা আৰোপ কৰা নাই, বৰঞ্চ আমি ছাপোৰ্টে কৰিছোঁ তেওঁৰ ফেভাৰত। কালিৰ ইছ্যুটো ছিৰিয়াছ আছিল, যিহেতু তেওঁৰ নিজৰ সমষ্টি শিৱসাগৰ। গতিকে এই ক্ষেত্ৰত তেওঁৰ প্ৰতি আমাৰ চেম্পেথি আছিল। সেইকাৰণে আমি উঠি পেলাই আমাৰ আসনৰ পৰা উঠি থিয় হৈ পেলাই আমি অধ্যক্ষক অনুৰোধ জনাইছিলোঁ তেওঁৰ পক্ষত। না, তাৰ নাটকটো এইটো চিৰদিনৰ নাটক। কিন্তু কালিৰ ঘটনাটোত যিহেতু শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ যি দুৰ্ভিক্ষ যিটো আৰম্ভ হৈছে, এই ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। মানুহক ৰেস্কিউ কৰাৰ অপাৰেশ্যনত ছাকচেছফুল হোৱা নাই। গতিকে বহুত মানুহ ইতিমধ্যে ঢুকালে। গতিকে এই ক্ষেত্ৰত আমি কালি অখিল গগৈৰ এই এডজৰ্ণমেণ্ট মোশ্যনক আমি ছাপোৰ্ট কৰিছোঁ। নাই, কোনো তেনেকুৱা সমস্যা হোৱা নাই, মিছা কথা। কাৰণ বান এইটো যোৰহাট, শিৱসাগৰ, চৰাইদেউৰ বান সমস্যালৈ আমি আগদিনা অধ্যক্ষ ডাঙৰীয়াক চিঠি লিখিছিলোঁ যে যিহেতু এটা স্পৰ্শকাতৰ মেটাৰ, গতিকে বিধানসভা পিছুৱাই দি আমাৰ সকলোকে দুৰ্গত পৰিয়ালৰ ওচৰত যাবলৈ আমাক সুবিধা দিয়ক। সেই চিঠিখনক গুৰুত্ব দিয়া নহ'ল। তাৰপিছত আমি এডজৰ্ণমেণ্ট মোশ্যন দিলোঁ। এডজৰ্ণমেণ্ট মোশ্যনৰ ওপৰত ক'লে যে বাজেট চলি থকা অৱস্থাত এডজৰ্ণমেণ্ট মোশ্যন আমি একচেপ্ট কৰিব নোৱাৰোঁ। গতিকে তথাপি পাৰ্লিয়ামেণ্ট মিনিষ্টাৰে এটা ষ্টেটমেণ্ট দিলে। গতিকে সেইটোত আমি মানি লৈছোঁ। বিৰোধী দলপতি হিচাপে আপুনি ষ্টেণ্ড দিয়া কোনো ধৰণৰ দেখা নগ'ল। সেই পৰ্যায়ত যিহেতু ঐক্যবদ্ধ বিৰোধী হিচাপে বান সংক্ৰান্ত আপোনালোকে মাত মাতিব লাগিছিল, তাত কিন্তু বিফল হ'ল। কিয় মাত মাতা নাই? আমি এডজৰ্ণমেণ্ট মোশ্যন আনিছোঁ, আমি অধ্যক্ষক চিঠি লিখিছোঁ। কিয় মাত মাতা নাই? কোনে কৈছে? কালিৰ হৈছে অখিল গগৈৰ ঘটনা, কালিতো আমাৰ ঘটনা নহয় নহয়। কালিতো আমি এডজৰ্ণমেণ্ট মোশ্যন অনা নাই, কিন্তু আমি ছাপোৰ্ট কৰিছিলোঁ। না, কালি পৰহি মেটাৰটো গুৰুত্বপূৰ্ণ আছিলে। পৰহি আমি এডজৰ্ণমেণ্ট মোশ্যন অনা নাছিলোঁ নেকি? যোৱা পৰহিটো গুৰুত্বপূৰ্ণ নাছিল, তাৰমানে কালিতো গুৰুত্বপূৰ্ণ। অখিল গগৈ আনিছে কাৰণে আপোনালোকে সেইটো গুৰুত্বপূৰ্ণ কয়, কিন্তু পৰহিটো গুৰুত্বপূৰ্ণ নাছিল নেকি? সদনত কৈছে যে ইতিমধ্যে চৰকাৰে ষ্টেটমেণ্ট দিলে, এতিয়া প্ৰয়োজন নাই। সেই ধৰণৰ প্ৰয়োজন নাই বুলি কোৱা নাই। বিধায়কে কৈছে এইফালে স্পীকাৰে কাট মোশ্যনৰ ওপৰত নুৰুল হুদাক বাৰে বাৰে মাতি আছে। সি থিয় হৈ পেলাই আছে, আপোনালোকে লক্ষ্য কৰিছে। কাৰণ একফালে স্পীকাৰে কৈ আছে হুদা আপুনি আৰম্ভ কৰক, আনফালে অখিল গগৈ মানা কৰি আছে যে হুদা আপুনি নকৰিব। তো এনেকুৱা এটা দোধৰ-মোধৰ পৰিস্থিতিত যেতিয়া অখিল গগৈ এলাউ নকৰিলেই, তেতিয়া নুৰুল হুদাই তেওঁৰ বক্তব্য ৰাখিলে।